নিউজ নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন। সীমা বিবাদ এতিয়া ৰাজ্যত তুংগত উঠিছে। এফালে মেঘালয়, নাগালেণ্ড আৰু আনফালে অৰুণাচল প্ৰদেশ। সীমামূৰীয়া কেতবোৰ অঞ্চল এতিয়া চুবুৰীয়া ৰাজ্যসমূহে নিজৰ বুলি দাবী কৰিছে। মাথো দাবী কৰাই নহয়, অসম চৰকাৰৰ কাম পৰ্যন্ত বন্ধ কৰি দিছে অৰুণাচল, নাগালেণ্ড আৰু মেঘালয়ৰ লোকে। হত্যাৰ ভাবুকি দিছে অসমৰ পথ নিৰ্মাণৰ ঠিকাদাৰক। অৰুণাচলীৰ ধমক খাই কাম আধাতে সামৰি ঘূৰি আহিবলৈ বাধ্য হৈছে ধেমাজিৰ সমজিৰা প্ৰশাসন। কিন্তু সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে যি উদ্যোগ ল'ব লাগিছিল সেইটো লোৱা আজিলৈকে দেখা পোৱা নগ'ল। অসম চৰকাৰে যিমান দাবী কৰিলেও চুবুৰীয়া ৰাজ্যৰ সৈতে সীমান্তৰ বিবাদৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই। এই অভিযোগ সীমান্তৰ ৰাইজৰ, কাৰণ এতিয়াও সীমান্তত উত্তেজনা অব্যাহত আছে। কেতিয়াবা যদি নগাঁও আগ্ৰাসন, কেতিয়াবা আকৌ অৰুণাচলীৰ দপদপনি। মেঘালয় সীমান্তও অসমৰ নাগৰিকৰ বাবে বিভিন্ন সময়ত অসুৰক্ষিত হিচাপে বিবেচিত হৈছে। কিছুদিন পূৰ্বে অৰুণাচলৰ প্ৰশাসনে গোপনে অসমৰ ভূমিত পথ নিৰ্মাণ কৰি থৈ গৈছিল, যাক লৈ ধেমাজিৰ জোনাইত উত্তেজনা অব্যাহত আছে। তাৰ মাজতে আকৌ এইবাৰ অসমৰ ঠিকাদাৰক গ্ৰেপ্তাৰ আৰু গুলীওৱাৰ ভাবুকি প্ৰদান কৰিলে অৰুণাচলৰ প্ৰশাসনে, যাক লৈ বিবদমান অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সীমান্তত পথ নিৰ্মাণক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি অৰুণাচল সীমান্তৰ ধেমাজিৰ মাজুলীপুৰত উত্তেজনা অব্যাহত আছে। গভৰ্ণমেণ্ট চাইডৰ পৰা ল'ব পৰা নাই, কিন্তু ইয়াৰ পাব্লিকে চৰকাৰী অসমৰ ভূমি, চৰকাৰী ভূমি কোনো পধ্যে অৰুণাচলক দিয়া নহ'ব। কিন্তু অৰুণাচল প্ৰশাসনে দায়িত্ব ল'ব লাগিব সম্পূৰ্ণভাৱে, যিহেতু আজি আমাৰ জনাই CDC ছাৰ আৰু চাৰ্কুল অফিচাৰ আৰু অৰুণাচল ADC সিহঁতৰ প্ৰশাসন আহিছিলে, তাতো মানে মীমাংসা নহ'ল। চ' ইয়াত যিকোনো ইনচিডেণ্ট হয় অৰুণাচল গভৰ্ণমেণ্টৰ দায়িত্ব, অৰুণাচল প্ৰশাসনৰ দায়িত্ব, সম্পূৰ্ণ দায়িত্ব। যে 1972 যিহেতু ইয়াত BOP কেম্প বহুৱা আছে, যেতিয়া অৰুণাচলে অসমৰ পৰা বাস হৈছিলে তেতিয়াৰ পৰাই আমি দেখা মতে এই আজি যিটো আছে তালৈ আছে। তাতো ইয়াত কোনো মানুহ আমি ইয়াত বসবাস কৰা দেখা নাই আৰু ইয়াত খেতি বাতি কৰা দেখা নাই। চ' ইয়াত কোনো সিহঁতৰ লিগেল সিহঁতৰ ক'বলৈ সিহঁতৰ মাটি জমিন সিহঁতৰ মাটি বুলি ক'বলৈ একো ইয়াত না কিবা আছে না একো নাই। আমাৰ জনামতে এইটো চৰকাৰী ভূমি। যদি দাবী কৰি সিহঁতে লিগেল কিবা কৰক, লিগেল ডকুমেণ্ট প্ৰডিউচ কৰক সিহঁতৰ মাটি বুলি। ইয়াতে যিহেতু জোনাই সমজিলা প্ৰশাসন অৰুণাচল প্ৰশাসনে ইয়াত বহুত সময় মিটিং কৰিলে ৰাস্তাৰ ওপৰত, কিবা আপোনালোকে গম পালে নে সমাধান কি আপোনাক জনাই গ'ল? সমাধান এইটোৱে ক'লে যে লাষ্টত যে MLA লেভেল বা CM লেভেলত মিটিং হওক, আৰু ক'বলৈ গ'লেতো নামচাই ডিক্লাৰেশ্যন আৰু গোগামুখ যিহেতু তাত মিটিং হৈছিলে বা CMৰ লগত যিটো MOU চাইন হৈছে, তাৰ মতেতো BOP কেম্পৰ আগত আছাম অৰুণাচল বৰ্ডাৰ। চ' ইয়াততো আৰু এনেকা ঘটনা হ'বই নালাগে ক'বলৈ গ'লে। অৰুণাচলৰ লোক আৰু প্ৰশাসনে সীমান্তৰ এটা পথ নিৰ্মাণত বাধা দিয়াক লৈ উত্তেজনা অধিক বৃদ্ধি পাইছে। কিন্তু তীব্ৰ উত্তেজনাৰ পিছতো অৰুণাচল প্ৰশাসনৰ ওচৰত হেও মানিলে জোনাই প্ৰশাসনে। অৰুণাচল প্ৰশাসনৰ সৈতে দীৰ্ঘ সময় ধৰি চলা আলোচনাৰ অন্তত পথ নিৰ্মাণ বন্ধ ৰাখিবলৈ বাধ্য হ'ল জোনাই প্ৰশাসন। মুঠতে সীমান্ত আৰক্ষী চকী থকাৰ পিছতো অসমৰ ভূমিত পথ নিৰ্মাণ কৰিবলৈ নিদিয়ে অৰুণাচলে। অৰুণাচলৰ ৰঙা চকু দেখি এক প্ৰকাৰ ভয়ত কম্পমান অসমৰ প্ৰশাসন যন্ত্ৰ। এই উত্তেজনা যোৱা দুদিন ধৰি চলি আহিছে। অসমৰ লাই মেকুৰী বৈকুণ্ঠপুৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ নাৰী সংযোগী এটা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল অসমৰ এজন ঠিকাদাৰে। फैसला एक्चुअली ये इंटरस्टेट बाउंड्री का मैटर है, जो CM लेवल पे जो MOU किया था उसका बेसिस पे हम लोग जो भी डिसीजन लिया। अभी रीजनल कमेटी का जो मेंबर्स है, मिनिस्टर्स है, MLA, फादर उन लोग इंस्ट्रक्शन कैसा देगा, क्या करना है उसको हम लोग फॉलो करेगा। उनका जो एग्रीमेंट है, जो उसका रेजोल्यूशन वो लोग पास किया है या पास करेगा आगे में, उसको लेके ही हम चलेगा आगे। तो MLA का ऑर्डर को रुक लेता है, क्या बोलता है टिल देन इसको तरह स्टॉप करके वैसे ठीक है। दैट इज माय रिक्वेस्ट टू ऑल द पीपल। आपका काम है और ये रोड को हम लोग ही यूज करेंगे ज्यादा, बट अभी गवर्नमेंट लेवल में ये डिमार्केशन कंप्लीट होना है सबसे पहले। आफ्टर दैट असम करो, अरुणाचल करो, जो भी करो, नो इश्यूज, बट बाउंड्री जो है डिमार्केशन है वो कंप्लीट होना है सबसे पहले, उसके बाद वी कैन प्रोसीड है। यहाँ का जो BOP केम है 1972, BOP से कोई इशू नहीं है। यहाँ से काम तो स्टार्ट हुआ है। BOP से हमारा कोई इशू नहीं है। BOP ऑलरेडी MOU में साइन हो चुका है, इसको लूप आउट करेगा करके, इस पे कोई इशू नहीं है BOP का। तो हुआ था MOU अराउंड 2023 आई थिंक हुआ था। हाँ 23 में हुआ था। तो उससे कोई इसका कोई इशू नहीं है। ओनली इशू है कि रेगुलर जो बाउंड्री कहाँ से होगा अभी
अभी तक तो हाँ हाँ मतलब ऑन द ग्राउंड नहीं हुआ क्लियर, ग्राउंड में क्लियर नहीं हुआ, ग्राउंड में नहीं गया अभी तक हम लोग जाके नहीं देखा है, क्योंकि लास्ट टाइम जून में गोगामुख में एक मीटिंग हुआ था जहाँ पे बोला कि 2 months के अंदर में हम लोग को बाउंड्री क्लियर करना है, लेकिन वो नहीं हो सका अभी तक, उसके लिए रुक रहा है बस। জোনাই প্ৰশাসনৰ নিৰ্দেশমৰ্মে সীমান্তৰ পৰা অসমৰ ফালে প্ৰায় 360 মিটাৰ ভিতৰত থকা ভূমিত এই পথটোৰ নিৰ্মাণ আৰম্ভ হৈছিল যদিও অৰুণাচলৰ একাংশ লোকে এই কাৰ্যত বাধা আৰোপ কৰে। সেই ভূমি অৰুণাচলৰ বুলি দাবী কৰে তেওঁলোকে। শুক্ৰবাৰে অৰুণাচলী লোকে পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ পিছত অসম অৰুণাচল প্ৰশাসনে আলোচনাত মিলিত হৈ পথ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই অনুসৰি ঠিকাদাৰজনে পুনৰ কাম আৰম্ভ কৰে, কিন্তু সন্ধিয়া প্ৰায় 5 মান বজাত পুনৰ অৰুণাচলী লোক আৰু প্ৰশাসনৰ বিষয়া উপস্থিত হৈ পথ নিৰ্মাণৰ কাৰ্য বন্ধ কৰি দিয়ে। কৰি আছিলো, কাম কৰি থাকোতে আকৌ অৰুণাচলৰ অফিচিয়েল আহিলে, আৰু পাব্লিক আহি আকৌ আমাৰ কামটো ৰখালে। আমাৰ ডিপাৰ্টমেণ্টে আমাক ক'লে অকণমান টাইম ৰখি দিবলৈ, তো আমি ৰখি দিলোঁ। মেটেল পেলাই আমাৰ শেষে হ'ল আজি, আছিলে অকল বালি পেলাবলগীয়া কাম আছিলে আজি, আৰু ৰোলিং কৰা কথা আছিলে। চ' এতিয়া লাষ্ট আমি গম পাইছোঁ যে কামটো এতিয়া কৰিব নালাগে বুলি আমাৰ অফিচিয়েলে আমাক কৈছে। ভিতৰৰ কথাখিনি আমি গম পোৱা নাই, দুটা ষ্টেটৰে অফিচিয়েলে কথা পাতিলে, কি হ'ল ইমানখিনি আমিও বুজি পোৱা নাই বৰ্তমান। কিন্তু মোক ক'লে যে কাম কৰিব নালাগে, এতিয়া বালিও মাৰিব নালাগে। কোনো কাৰণ আপোনাক অৱগত নকৰিলে? এতিয়া কাৰণটো ময়ো গম পোৱা নাই বাৰু কিহৰ কাৰণে, কিন্তু মানে মই কি ক'ব বিচাৰিছিলোঁ, এতিয়া আপুনি চাব পাৰে মেটেলটো আমি ভালকৈ ৰোলিং কৰিব নোৱাৰিলোঁ। এতিয়া স্পেচিয়েলি ফৰ 2 wheelers সেইটো মানে বিৰাট ভয় লগা কথা। এইটো পাথৰটো বিৰাট এটা কিবা হয়, প্ৰায় এক্সিডেণ্ট হোৱাৰ চান্সেছ থাকে। বালিটো মাৰি বুলি আমি ৰিকুৱেষ্ট কৰিছিলে বোলে আমাৰ ডিপাৰ্টমেণ্টে, যে অকল বালিটো মাৰিব দিয়ক, বালিটো মাৰি ৰোলিং কৰিব দিয়ক, তাৰপিছত আমি লাগিলে যোনটো কাৰ্পেটিং হয় সেইটো আমি নকৰোঁ বুলি। কিন্তু তেখেতলোকৰ কথাটো তেখেতলোকে মানি লোৱা নাই। চ' এতিয়া মোক এইটোৱে কৈছে যে এতিয়া একো কাম কৰিব নালাগে। মোৰ বহুত বালি আহিছিলে, ডাম্পাৰ আহিছিলে, কিন্তু মই এতিয়া ঘূৰাই পঠিয়াবলৈ বাধ্য হ'লোঁ। মই এটাই ক'ব লাগিব যে ইয়াত যোনখিনি হিল আছে মানে 2 wheelers চাই মেলি যাব লাগিব, তাৰ বাহিৰেতো একো অপশ্যন নাই। কিয় এইটো কাইলৈ যদি কিবা এটা হয় যাতে ইয়াত একশ্যনটো মোৰ এগেইনষ্টত ল'ব নোৱাৰিব, বিকজ কিবা এটা হ'লে ধৰি লওক মোৰ নামতে অৰ্ডাৰটো আছে। চ' সেইকাৰণে মই ভাবিছোঁ যে এইটো চবেই চাই ল'ব লাগিব। ইয়াৰ পিছতে শনিবাৰে পুৱাই এই বিষয়টোক লৈ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে লাইমেকুৰিত এখন সভা অনুষ্ঠিত কৰি কয়, অসমৰ ভূমিক কিঞ্চিতো এৰি দিব নোৱাৰো, আমাক উন্নয়ন লাগে। এইদৰে চৰকাৰ প্ৰশাসনক পথ নিৰ্মাণৰ কাম কৰিবলৈ দাবী জনায়। আনহাতে শনিবাৰে দিনৰ 12 বজাৰ পৰা জোনাই সমজিলা প্ৰশাসন তথা স্থানীয় দল সংগঠনৰ উপস্থিতিত ঠিকাদাৰজনে পুনৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰায় 2 ঘণ্টা ধৰি পথ নিৰ্মাণৰ কাৰ্য চলি থকা সময়তে অৰুণাচল প্ৰশাসন আৰু অৰুণাচলী লোকে পথ নিৰ্মাণৰ কাম পুনৰ বন্ধ কৰি দিয়ে, যাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে জোনাই সমজিলাৰ প্ৰশাসন আৰু অৰুণাচলৰ নাৰী মহকুমাৰ প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ বিবদমান পথ নিৰ্মাণৰ সন্দৰ্ভত অসমৰ মাজুলীপুৰ স্থিত সীমান্ত আৰক্ষী চকীত এক যুটীয়া সভা অনুষ্ঠিত কৰে। সভাৰ অন্তত অৰুণাচল প্ৰশাসনে কয়, মন্ত্ৰী বিধায়ক পৰ্যায়ত সভা পাতি অসম অৰুণাচলৰ সীমা নিৰ্ধাৰণ নকৰালৈকে বিবদমান অঞ্চলটোত পথ নিৰ্মাণৰ কাম বন্ধ ৰখা হ'ব। অৰ্থাৎ কোনো কাৰণতে তাত পথ নিৰ্মাণ কৰিবলৈ নিদিয়ে অৰুণাচলে। আনহাতে এই ক্ষেত্ৰত জোনাই প্ৰশাসনৰ ভূমিকা আছিল পুতৌজনক। স্থিতি স্পষ্ট কৰাটো দূৰৰ কথা, আনকি সংবাদ মাধ্যমৰ আগতো কোনো প্ৰতিক্ৰিয়া নকৰি তাৰ পৰা পলায়ন কৰে বিষয়াসকলে, যাক লৈ এতিয়া সীমান্তৰ ৰাইজ শংকিত হৈ পৰিছে। বৈকুণ্ঠপুৰৰ পৰা নাৰী লুম্পং বুলি কৈছে, সেই ৰাস্তাটো আমি কৰি আছিলোঁ, মই পাইছিলোঁ কামটো। তো আমি এইটো 2 মাহৰ আগতে কামটো কৰি আছিলোঁ, কিন্তু তেতিয়া আমাক এদিন ফোন আহিলে, কামটো ৰখালে। অৰুণাচল গভৰ্ণমেণ্টে কামটো আমাক ৰখাই দিছে, তাৰ পাব্লিকে ৰখাই দিলে। ৰখাই মেলি কৈছে যে এইটো ডিছপুট এৰিয়া হয়, আপোনালোকে কাম কৰিব নোৱাৰিব। কাম কৰিব নোৱাৰাৰ কাৰণে আমি আমাৰ অফিচিয়েলক জনালোঁ, অফিচিয়েল ডিপাৰ্টমেণ্টক জনালোঁ। ডিপাৰ্টমেণ্টে ক'লে যে এতিয়া কামটো কৰিব নালাগে, আমি ভেৰি শ্বৰ্ট টাইম আমি কামটো ষ্টাৰ্ট দিম বুলি। তাৰপৰা মই যোৱাকালি মোলৈ ফোন আহিলে যে কামটো ষ্টাৰ্ট দিব লাগে। তো মই আজি গোটেই টিম লৈ পিনি আমাৰ গোটেই কাম চাম আমি আৰম্ভ কৰিব গুচি গ'লোঁ। তাতে আমি কাম কৰি আছিলোঁ। কাম কৰি থকা অৱস্থাত প্ৰথম আপোনাৰ গাঁওবুঢ়া, তেখেতলোকৰ গাঁওবুঢ়া আৰু পুলিচ কেইজনমান আহি পিনি আমাৰ কামটো ৰখাই দিলে। ৰখাই দিয়াৰ কাৰণে আমি সুধিলোঁ কেলে ৰখালে, কি হ'ল। তো তেখেতলোকে আমাৰ কামটো কৰিব নিদিয়ে, কৈছে যে এইটো ডিছপুট এৰিয়া হয়, ইয়াত কাম কৰিব নালাগে। তো আমি তেতিয়া সময়ত আমি আকৌ ডিপাৰ্টমেণ্টক জনালোঁ। ডিপাৰ্টমেণ্টৰ আমাৰ অফিচিয়েল চব আহিলে আমাৰ স্পটলৈ। তেখেতলোকে CO ছাৰক জনালে, তাৰপিছতে আমাৰ পুলিচ প্ৰশাসন আহিলে। অহাৰ পিছত মানে CO ছাৰ আহি পিনি তেখেতলোকৰ CO ছাৰৰ লগত কথা পাতি পিনি আমাক কামটো আকৌ কৰিব দিলে। তো আমি ধুনীয়াকৈ কামটো আকৌ কৰিছিলোঁ। কৰাৰ পিছত গধূলি সময়ত আকৌ সিহঁতৰ মানুহ গোটেই পাব্লিক আহি আকৌ সিহঁতৰ অফিচিয়েল আহি পিনি আকৌ আমাক কামটো ৰখাই দিলে। ৰখাই মেলি
মানে সিহঁতৰ মতে এইটো টোটেলি ডিছপুট এৰিয়া হয়, ইয়াত কাম কৰিবই নালাগে বুলি কৈছে। কিন্তু তাতে আমাৰ BOP আছে, যিহেতু BOP আছে তাত অলৰেডি আমি কাম কৰিব পাৰো। BOP-টো আমাৰ অসমৰে আমাৰ অসমৰে হয় যিহেতু, চ' আমি তাতে কাম কৰি আছিলো। প্ৰথমবাৰ যেতিয়া আমি কাম কৰি আছিলো তেতিয়া মোলৈ ফোন কৰিছিলে, ফোন কৰি পিনি কৈছিলে আপোনাক এৰেষ্ট কৰিম, আপুনি ইয়াত কাম কৰিব নোৱাৰে, মেচিনাৰী চিজ কৰিম বুলি ক'লে। ইভেন মোৰ ৰুলাৰ ড্ৰাইভাৰজনক কৈছে যে আপোনাক গুলিয়াই দিম বুলিও তেনেকে ক'লে। চ' সেইকাৰণে আমি আজি কাম কৰাৰ আগত আমি প্ৰশাসনক জনাইছিলো যে আমি কাম কৰিব গৈ আছো, যাতে তাত একো কিবা অসুবিধা নহওক বুলি। চ' তেনেকুৱা ধৰণৰ কথা কৈছিলে। আজিও মোক কৈছে তেখেতলোকৰ অফিচিয়েলে যে মোক এৰেষ্ট কৰিম বুলি, FIR দিম বুলি কৈছিলে। আজি প্ৰশাসনক জনাইছো। আমাৰ আজি গোটেই প্ৰশাসনে তাত আছিলে, আমাৰ অফিচিয়েল PWD আপোনাৰ ইঞ্জিনিয়াৰৰ পৰা SDOৰ পৰা JE আৰু আমাৰ চাৰ্কুল অফিচাৰো আছিলে। চ' গোটেইখিনি আমাক কাম কৰোঁতে সহায় কৰিছে। জোনাই প্ৰশাসনৰ এনে ভূমিকাত স্থানীয় দল সংগঠন তথা ৰাইজে তীব্ৰ গৰিহণা দিছে। এই সন্দৰ্ভত ৰাইজে স্পষ্ট মতামত প্ৰকাশ কৰিছে যে অসমৰ ভূমিত কোনো পধ্যেই অৰুণাচলক এৰি দিব নোৱাৰো, কাৰণ 1972 চনতে অসমৰ সীমান্ত আৰক্ষী চকী স্থাপন কৰা হৈছিল। গতিকে তেতিয়াৰে পৰা এই ভূমি অসমৰ। ইফালে স্বাধীনোত্তৰ কালৰে পৰা অসম চৰকাৰে বিভিন্ন পথ, চৰকাৰী আঁচনি আদিও অঞ্চলটোত ৰূপায়ণ কৰি আহিছে বুলি উল্লেখ কৰিছে ৰাইজে। সেয়ে শীঘ্ৰে অসম চৰকাৰক এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে। ৰাইজে অভিযোগ কৰিছে যে চৰকাৰে আচলতে সীমান্ত বিবাদ সমাধানৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। চুবুৰীয়া ৰাজ্যৰে সীমান্ত বিবাদ সন্দৰ্ভত বুজাবুজি চুক্তি, মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক পৰ্যায়ৰ বৈঠক এইবোৰ কেৱল ভেকু ভাওনাহে আছিল বুলি ৰাইজে অভিযোগ কৰিছে। কিয়নো বাস্তৱ ক্ষেত্ৰত চৰকাৰৰ দাবীৰ বিপৰীত ছবি দেখা গৈছে সীমান্তত। সেয়া লাগিলে মেঘালয়ে হওক বা নাগালেণ্ডে হওক বা অৰুণাচল প্ৰদেশে হওক। ইফালে পথটোৰ নিৰ্মাণ আধাৰুৱা হৈ থকাত সেই পথেৰে যাতায়াত কৰাৰ সময়ত সাৱধান হ'বলৈ ৰাইজক আহ্বান জনাইছে ঠিকাদাৰে। কাৰণ পথটোত শিল পেলাই থোৱা আছিল, তাত বালি দিয়াৰ কথা আছিল যদিও এতিয়া পথৰ কাম বন্ধ কৰি দিয়াৰ বাবে সেই পথেৰে দুচকীয়া বাহন চলোৱাটো অতি বিপদজনক হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।